যাত্ৰা কেনেকৈ চিনেমা এখনৰ কাহিনী মনলৈ আহে কেনেকৈ নিৰ্মাণ কৰা হয় এখন চিনেমা অসমীয়া চলচ্চিত্ৰক লৈ জিল ক্ৰিয়েশ্যনৰ বিশেষ নিবেদন কেইখনমান অসমীয়া চলচ্চিত্ৰৰ অন্তৰ্নিহিত বহু কাহিনীক ভিত্তি কৰি জিল ক্ৰিয়েশ্যনে পৰিকল্পনা কৰিছে এটি বিশেষ অনুষ্ঠান যাৰ নাম হৈছে যাত্ৰা অসমীয়া চলচ্চিত্ৰৰ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান হ'ব এই যাত্ৰা বিশেষ অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ হৈছে যাত্ৰাৰ শীৰ্ষ গীতটোৰ দৃশ্যগ্ৰহণ প্ৰথম কথাটো হ'ল যাত্ৰা এইটো এটা ৱেব সিৰিজ বুলি সাধাৰণতে পটককৈ কৈ দিব নোৱাৰি এইটো এটা ইণ্টাৰভিউ বেছ সাক্ষাৎকাৰ কেন্দ্ৰিক এটা অনুষ্ঠান য'ত আমি কেইখনমান অসমীয়া চিনেমাৰ মানে কেনেকৈ চিনেমা এখনৰ কাহিনী এটা মানুহৰ মনলৈ আহে মূল ভাৱটোৰ পৰা কেনেকৈ চিনেমা এখন মানুহে হলত চায় হলত দেখা পায়গৈ সম্পূৰ্ণ কেনেকৈ হয় ইয়াৰ গোটেই অন্তৰ্নিহিত কথাবিলাক লৈ পেলাই যাত্ৰা বুলি এটা যাত্ৰা এখন ছবিৰ দ্য জাৰ্নি ফ্ৰম স্ক্ৰিপ্ট টু স্ক্ৰীণ তো গতিকে সেই এটা মানে সাক্ষাৎকাৰ কেন্দ্ৰিক অনুষ্ঠান এটা উঠিছে মানে পৰিকল্পনা কৰিছে জিল ক্ৰিয়েশ্যনছ আৰু মানস বৰুৱাই অসমীয়া চিনেমাৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে আমাৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰত বহু বৰেণ্য ব্যক্তিয়ে বহু শিল্পীয়ে বহু অৱদান আগবঢ়াই গৈছে আমাৰ অসমীয়া বহুকেইখন আইকনিক চিনেমা আছে এই চিনেমাখিনি নিৰ্মাণ হওঁতে যে কেৱল পৰিচালক প্ৰযোজক নায়ক নায়িকা এখেতসকলেই কাম কৰিছে তেনে নহয় তাত বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত বিভিন্ন লোকে কাম কৰে যাত্ৰাৰ শীৰ্ষ গীতটোৰ কথা হৈছে শশাংক সমীৰৰ সংগীত পৰাণ বৰকটকীৰ গীতটোত কণ্ঠ নিগৰাইছে হাৰ্থৱ জুবিন গাৰ্গ প্ৰিয়ংকা ভৰালী ৰূপম ভূঞাৰ লগতে বৰ্ণালী বশিষ্ঠই এখন মই ভাবোঁ এই ৱেব ছিৰিজখনে অসমীয়া চিনেমা জগতৰ যিসকল বিশিষ্ট ব্যক্তিসকল আছে সকলোকে স্মৃতি বুলিয়ে নহয় তেওঁলোকক এটা শ্ৰদ্ধা জনাই এই প্ৰজেক্টটো কৰা হৈছে আৰু মই খুব সৌভাগ্যৱান যে মই ইয়াতে জড়িত হ'বলৈ পাৰিছোঁ খুব সুন্দৰকৈ গীতটো বনোৱা হৈছে এটা টাইটেল ছং জুবিন দা ৰূপম দা মই আৰু বৰ্ণালী আমি চাৰিগৰাকীয়ে গাইছোঁ আজি শ্বুটিং হৈ আছে তাতে সৰু অকণমান জেগাত আমি সকলোৱে ওলাম আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব ৱেব ছিৰিজখন আৰু খুব সুন্দৰকৈ কৰিছে বিতুপনে কৰি আছে আৰু এনেদৰে আমি আগবাঢ়ি আছোঁ আশা কৰোঁ সকলোৱে ভাল পাব আচলতে আজি গানটোৰ শ্বুটিং হৈ আছে যিটো টাইটেল ট্ৰেক হয় সেইটোৰ শ্বুটিং হৈছে এইটো শুভমুক্তি হ'ব খুব কম দিনত আৰু ৱেব ছিৰিজখন ফেব্ৰুৱাৰী মানত সকলোৱে পাব অসমীয়া চলচ্চিত্ৰৰ সমূহ কলা কৌশলীলৈ উচৰ্গা কৰা হ'ব গীতটো জানুৱাৰীৰ ভিতৰত দৰ্শকসকলে উপভোগ কৰিব পাৰিব এই বিশেষ গীতটো ভিডিঅ' জাৰ্নেলিষ্ট মুন বৰাৰ সহযোগত ভাস্কৰ চুতীয়াৰ ৰিপৰ্ট ঈশান নিউজ